তো আহি পাই গ'লোঁ। তো পাই পেলাই চাওঁ মালিকে হাঁহি আছে। হাঁহি থকাৰ কাৰণ বেলেগ একো নহয়, মই যে কেমেৰা কৰি ভিডিঅ' কৰি আছোঁ তো তাৰ বোলে হাঁহি উঠিল। তো যিয়ে নহওক মই প্ৰথমতে হাতত প্লাছ লৈছোঁ, টেষ্টাৰ লৈছোঁ, স্ক্ৰুড্ৰাইভাৰ লৈছোঁ। তো এইখিনি লৈ পেলাই মই মোৰ কামত চাব যাব ওলাইছোঁ। সেইখিনিতে গৌতম বাবু আহি পেলাই আকৌ ঠাণ্ডা লৈ আহিছে, দৈ ভেটুৱা লৈ আহিছে। দৈ ভেটুৱাটো মই আকৌ ফুলদানি বুলি ভাবিছিলোঁ, সেইকাৰণে ভালকৈ চালোঁ, নহয় পিছত দৈ বাতিহে। তো যিয়ে নহওক প্ৰথমতে মই MCBটো খুলি লৈছোঁ। তো MCBটোৰ ভিতৰত শ্বৰ্ট হৈছে। তো কিহৰ কাৰণে শ্বৰ্ট হৈছে, তো লুজ কানেকশ্যন আছিলে, লুজ কানেকশ্যন থকাৰ কাৰণে তাঁৰডাল স্পাৰ্ক কৰি জ্বলি গৈছে। জ্বলি যোৱাৰ কাৰণে এচিটো চলা নাই। তো ফাইনেলি মই তাঁৰডাল কাটি ল'লোঁ। কাটি লৈ নতুনকৈ আকৌ ফিটিং চিটিং কৰি লৈ দি চুইচটো লাহে কাটি চাইছোঁ, ভয় লাগে আকৌ যদি ক'ৰবাত শ্বৰ্ট কৰে। পিছত যাই নহওক ধুনীয়াকৈ চলিলে, প্ৰব্লেম বেলেগ একো নাছিলে। তো স্পাৰ্ক কৰিছিলে। স্পাৰ্ক কৰাৰ কাৰণ হ'লে আপোনাৰ ইলেক্ট্ৰিকত যদি লুজ থাকে স্পাৰ্ক কৰিবই। তো সেয়েহে মই ধুনীয়াকৈ ঠিক মতন টাইট কৰি দিছোঁ, যিহেতু ইলেক্ট্ৰিকত লুজ ৰাখিব নালাগে। তো ঠিকছে টাইট কৰি দিয়াৰ পিছত কভাৰ চভাৰ লগাই দিছোঁ, লগাই দি উঠি পেলাই ফাইনেলি কামটো কমপ্লিট হৈ গ'ল। তো কামটো কমপ্লিট হওঁতে মনটো ভাল লাগিছে। যিকোনো কাম এটা কৰিলে কি হয়, ছাকচেছ নোহোৱালৈকে মনটো খুচখুচাই থাকে। সেইকাৰণে কামটো শেষ হোৱাৰ পিছত মনটো ভাল লাগিল। তো হাঁহি উঠিছে আৰু যিয়ে নহওক কামটো শেষ হ'ল যিহেতু। তো সি ভাল পালে, ভাল পাই উঠি আকৌ পইচাটো দিলে, পইচাটো লৈ পেলাই আৰু মই মোৰ কামৰ বস্তুখিনি সামৰি ল'লোঁ। তো আজিলৈ ইমানেই আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।